মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ পাঠত ত্ৰিভুজৰ সদৃশতাৰ চৰ্ত সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ কি কাৰণত ত্ৰিভুজ দুটা সদৃশ হ'ব পাৰে। আজি আমি সেই চৰ্তসমূহৰ প্ৰমাণ অৰ্থাৎ উপপাদ্য হিচাপে প্ৰমাণ কৰিম। আমাৰ ত্ৰিভুজৰ সদৃশতাৰ চৰ্তত আছিলে যে দুটা ত্ৰিভুজ সদৃশ হ'ব যদি সিহঁতৰ কোণবোৰ সমান, সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে সমান অনুপাতত থাকে বা সমানুপাতিক হয়। এই দুটা হ'লে দুটা ত্ৰিভুজ সদৃশ হয় বুলি আমি আগৰ পাঠত পাই আহিছিলোঁ। আজিৰ পাঠত এই এক নম্বৰটো অৰ্থাৎ সিহঁতৰ অনুৰূপ কোণবিলাক সমান যদি হয় তেতিয়া ত্ৰিভুজ দুটা সদৃশ হয় নে নহয় আমি সেই চৰ্তটো বিচাৰ কৰিম। তাত উপপাদ্যটো হ'ল যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান হয় তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাক অনুপাত সমান বা সমানুপাতিক হ'ব আৰু ত্ৰিভুজ দুটা সদৃশ হ'ব। গতিকে ইয়াত দিয়া আছে কি যে অনুৰূপ কোণবিলাক যদি সমান হয় তেতিয়া বাহুবিলাক সমানুপাতিক হ'ব আৰু সদৃশ হ'ব। যে কোণবিলাক সমান হ'লে বাহুবিলাক সমানুপাতিক হয়নে নহয় আমি সেই উপপাদ্যটো প্ৰমাণ কৰি চাম। বিশেষত্ব আমি লিখি ল'লোঁ, সেইমতে আমি দুটা ত্ৰিভুজ আঁকিলোঁ, ABC আৰু PQR ত্ৰিভুজ। এই দুটা ত্ৰিভুজত আমি ইয়াত দিয়া আছে যে কোণবিলাক সমান বুলি দিছে। A কোণৰ লগত P কোণটো সমান, B কোণৰ লগত Q কোণটো সমান আৰু C কোণৰ লগত R কোণটো সমান বুলি দি থোৱা আছে। আমি প্ৰমাণ কৰিব লাগে AB বাহুৰ অনুপাত PQ বাহু, BC বাহুৰ অনুপাত QR বাহু আৰু AC বাহুৰ অনুপাত PR বাহু বুলি আমি প্ৰমাণ কৰিব লাগে। গতিকে কোণকেইটা সমান বুলি দি থোৱা আছে এই দুটা ত্ৰিভুজত ABC আৰু PQR ত্ৰিভুজটোত আমি বাহুবিলাক সমানুপাতিক বুলি প্ৰমাণ কৰিব লাগে। অৰ্থাৎ সিহঁতৰ বাহুবিলাকৰ অনুপাতবিলাক একে হ'ব বা সমান হ'ব। প্ৰমাণ কৰিবৰ বাবে আমি অকণমান অংকন কৰি ল'লোঁ। অংকনটো হ'ল যে AB বাহুৰ জোখ যিমান, ধৰা AB বাহুৰ জোখ 5 চেণ্টিমিটাৰ, সিমান জোখৰ আমি PQত এটা বিন্দু ল'লোঁ D বিন্দু, যাতে PD সিমান হয়। অৰ্থাৎ ABৰ সমানকৈ PD আঁকিলোঁ। Pত আমি এটা PQত এটা বিন্দু ল'লোঁ D। তেনেকৈ ACৰ সমানকৈ PRত আমি এটা বিন্দু ল'লোঁ E, যাতে PE সিমান হয়। অৰ্থাৎ ACৰ সমান PE। এইটো আমি আঁকি ল'ম, অঁকাৰ পিছত আমি প্ৰমাণৰ কাৰণে আগবাঢ়িম। এতিয়া বিশেষ সূত্ৰটোত আমি সেইখিনিকে লিখিছোঁ। A কোণৰ সমান P কোণ, B কোণৰ সমান Q কোণ, C কোণৰ সমান R কোণ প্ৰমাণ কৰিব লাগে। AB is to PQ equal BC is to QR is equal AC is to PR. এতিয়া আমি ইয়াত অংকনখন লিখি লৈছোঁ। অংকন AB আৰু ACৰ সমানকৈ PD আৰু PE লোৱা হ'ল। আৰু আমি কি কৰিলোঁ, DE সংযোগ কৰি দিলোঁ। এই DE বাহুডাল আমি সংযোগ কৰি দিছোঁ। DE সংযোগ কৰা হ'ল। এতিয়া আমি এই ত্ৰিভুজকেইটা যদি চাওঁ, ABC আৰু PDE ত্ৰিভুজ দুটাত AB বাহুৰ সমান PD বাহু আমি অংকন মতে, A কোণটো সমান P কোণ এইটো দিয়া আছে, আৰু AC বাহুৰ সমানকৈ আমি PE বাহুডাল আঁকিছোঁ। গতিকে ABC ত্ৰিভুজ আৰু PDE ত্ৰিভুজ এই ত্ৰিভুজকেইটা সৰ্বাংগ সম নিশ্চয় হ'ব
বাহু কোণ বাহু বাহু কোণ বাহু নিয়ম মতে এই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। অৰ্থাৎ তেতিয়াহ'লে বি কোণৰ লগত ডি কোণটো সমান হ'ব, চি কোণৰ লগত ই কোণটো নিশ্চয় সমান হ'ব CPCT মতে। আমি নৱমমান শ্ৰেণীত পাই আহিছোঁ যে দুটা ত্ৰিভুজ সৰ্বাংগসম যদি হয় তেতিয়া তাৰ অনুৰূপ অংগবিলাক সমান হ'ব। কিন্তু আমি পাইছিলোঁ যে বি কোণৰ সমান কিউ কোণ বুলি দিয়া আছিলে, চি কোণৰ সমান আৰ কোণ বুলি দিয়া আছিলে। যদি বিটো ডি কোণৰ লগত সমান, বিটো কিউ কোণৰ লগত সমান, তেতিয়াহ'লে ডি আৰু কিউ কোণ নিশ্চয় সমান হ'ব। তেনেকৈ ই কোণ আৰু আৰ কোণটো সমান হ'ব। তেতিয়া ডি এইটো কোণে যদি এইটো কোণে সমান হয়, এই কোণকেইটা আমি দেখাত ডি ই ৰেখা আৰু কিউ আৰ ৰেখাক পি কিউ ছেদকে যদি ছেদ কৰে, এই কোণকেইটাক আমি অনুৰূপ কোণ বুলিব পাৰিম। যিহেতু এই কোণকেইটা সমান, অৰ্থাৎ অনুৰূপ কোণবিলাক সমান হয়, তেতিয়াহ'লে ডি ই ৰেখাডাল কিউ আৰৰ সমান্তৰাল হ'ব। অৰ্থাৎ অনুৰূপ কোণবিলাক কেতিয়া সমান হ'ব? যদি দুডাল ৰেখা সমান্তৰাল হয়, দুডাল সমান্তৰাল সৰলৰেখাক এডাল যদি ছেদকে ছেদ কৰে তেতিয়া অনুৰূপ কোণবিলাক সমান হয়। তাৰ ওলোটাকৈ যদি যে এযোৰ ৰেখাক যদি এডাল ছেদকে ছেদ কৰে, তেতিয়া অনুৰূপ কোণবিলাক উৎপন্ন হোৱা অনুৰূপ কোণবিলাক সমান হ'লে ৰেখাডাল সমান্তৰাল হ'ব। গতিকে ডি ই সমান্তৰাল কিউ আৰ হ'ব। গতিকে ডি ই সমান্তৰাল যদি কিউ আৰ হয়, তেতিয়া আমি সমানুপাতিকতাৰ মৌলিক উপপাদ্য বা থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি এইটো নিশ্চয় আমি প্ৰমাণ কৰিব পাৰিম। গতিকে আমি সেই প্ৰমাণটোৰ কাৰণে আগবাঢ়োঁ। ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PDEৰ পৰা AB সমান PD, এইটো হ'ল অংকন মতে AC A কোণ সমান এংগুল P কোণ, এইটো হ'ল দিয়া আছে। আৰু AC সমান PE, এইটো অংকন মতে। এতেকে ত্ৰিভুজ ABC is congruent ত্ৰিভুজ PQR, এইটো হ'ব বাহু কোণ বাহু নিয়ম মতে। এতেকে এংগুল বি কোণ সমান এংগুল PDE কোণ, এইটো হ'ল CPCT মতে। আৰু এংগুল চি কোণ সমান এংগুল PED কোণ, এইটো CPCT মতে সমান হ'ব। আমি এই ত্ৰিভুজটা সমাংগসম হোৱাৰ কাৰণে বি কোণে PDE কোণে আৰু চি কোণে PED কোণে সমান হ'ব CPCT মতে। এতিয়া আমি আগৰ চৰ্তত লিখিছিলোঁ যে বি কোণ কিউ কোণৰ সমান, চি কোণ আৰ কোণৰ সমান। এতিয়া আমি পালোঁ বি কোণ PDE কোণৰ সমান, চি কোণ PDE কোণৰ সমান। গতিকে এই দুটা কথাৰ পৰা আমি লিখিব পাৰিম, গতিকে বি কোণ সমান আমি লিখিব পাৰিম কিউ কোণ, চি কোণৰ সমান লিখিব পাৰিম আৰ কোণ। গতিকে আমি বি কোণৰ সমান লিখিব পাৰিম কিউ কোণ। এতেকে বি সলনি আমি লিখিম এংগুল কিউ ইজ ইকুৱেল এংগুল PD
আৰু এংগল চি এইটো দিয়াৰ পৰা আমি পাম দিয়া আছে আৰু এংগল চি মানটো হ'ল আৰ কোণ সমান এংগল পি ই ডি কোণ এইটো দিয়া আছে পৰা আমি লিখিব পাৰিম এই দুটা কথা আমি লিখিব পাৰিম এই দুটাক আমি 1 নম্বৰ নাম দিলোঁ এইটো নিশ্চয় বুজি পাইছা ইহঁত অনুৰূপ কোণ এতেকে ডি ই সমান্তৰাল কিউ আৰ ডি ই সমান্তৰাল কিউ আৰ হ'ব এতেকে অনুৰূপ কোণবিলাক হোৱাৰ কাৰণে অনুৰূপ কোণবিলাক সমান হোৱাৰ কাৰণে আমি লিখিব পাৰিম ডি ই সমান্তৰাল কিউ আৰ ডি ই সমান্তৰাল যদি কিউ আৰ হয় তেতিয়া থেলছৰ উপপাদ্য মতে পি ডি ইজ টু পি কিউ ইকুৱেল পি ই ইজ টু পি আৰ হ'ব গতিকে পি ডি ইজ টু পি কিউ ইকুৱেল পি ই ইজ টু পি আৰ হ'ব যেহেতু আমি আগতে আঁকি লৈছিলোঁ যে এ বিৰ সমান পি ডি এ চিৰ সমান পি ই গতিকে আমি পি ডি আৰু পি ইৰ সমান এ বি আৰু এ চি নিশ্চয় বহাব পাৰিম এতেকে পি ডিৰ মান আমি বহাম এ বি ইজ টু পি কিউ ইজ ইকুৱেল পি ইৰ মান যিহেতু এ চি পি আৰ এইটো আমি দিয়া আছে পৰা পালোঁ এতেকে আমি যেটো এটা প্ৰমাণ কৰিলোঁ যে এ বি ইজ টু পি কিউ এ চি ইজ টু পি আৰ তেনেকৈ এ বি ইজ টু পি কিউ ইজ ইকুৱেল বি চি ইজ টু কিউ আৰ বুলি দেখুৱাব পাৰি এইটো আমি 1 নম্বৰ দিলোঁ এইটো 2 নম্বৰ দিলোঁ এতেকে আমি 1 আৰু 2 পৰা লিখিব পাৰিম এতেকে 1 আৰু 2 পৰা এ বি ইজ টু পি কিউ ইজ ইকুৱেল পি চি ইজ টু কিউ আৰ ইজ ইকুৱেল এ চি ইজ টু পি আৰ অৰ্থাৎ কোণবিলাক সমান হ'লে বাহুবিলাকো সমানুপাতিক বুলি আমি প্ৰমাণ কৰা হৈ গ'ল গতিকে আমি ইয়াৰ পৰা জানিলোঁ যে দুটা ত্ৰিভুজৰ ক্ষেত্ৰত তিনিটা কোণ যদি সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা বাহুবিলাক সমানুপাতিক হ'ব আৰু ই সদৃশ হ'ব এতেকে ই সদৃশ ত্ৰিভুজৰ সদৃশতা ধৰ্ম সম্পৰ্কত আমি 6.3 উপপাদ্যটো আমি চালোঁ 6.4ত আছিলে আমাৰ 2 নম্বৰটো যে বাহু সদৃশতাত বাহুবিলাক যদি সমানুপাতিক হয় তেতিয়া কোণবিলাক সমান হ'ব তেতিয়া সদৃশ হ'ব আৰু 3 নম্বৰ আমাৰ শেষৰটো 6.5 এইটো হ'ল 6.3 এইটো হ'ল 6.4 এইটো হ'ল 6.5 এই উপপাদ্য মতে বাহু কোণ বাহু সদৃশ আমি যেহেতু এটা উপপাদ্য তোমালোকক কৰি দেখুওৱা হৈছে বাকীটা উপপাদ্য কিতাপত যেহেতু আছে কৰি দেখুওৱা নাই আমি মাত্ৰ ইয়াৰ কথাকেইটা কৈ দিছোঁ কেনেকৈ হ'ব যে কোন সদৃশ এটা ত্ৰিভুজৰ তিনিটা কোণ আন এটা ত্ৰিভুজৰ তিনিটা কোণৰ লগত যদি সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ বুলি কোৱা হয় অৱশ্যে এনে ক্ষেত্ৰত দুটা যদি কোণ সমান হয় তেতিয়া বাকী থকা কোণটো সমানেই হৈ যায় সেইকাৰণে আমি ইয়াক এ সদৃশ নকৰি এ সদৃশ বুলিও ক'ব পাৰিম অৰ্থাৎ কোন সদৃশ বুলি ক'লেও শুদ্ধ হ'ব কাৰণ এটা ত্ৰিভুজৰ দুটা কোণ আন এটা ত্ৰিভুজৰ দুটা কোণৰ লগত সমান হ'লে বাকী থকা কোণটো সমান হ'বই আমি বাহু সদৃশত আমি পাম যে বাহুবিলাক যদি সমানুপাতিক হয় তেতিয়া কোণবিলাক সমান হ'ব গতিকে সদৃশ হ'ব আৰু শেষৰটো বাহু সদৃশ মতে যে এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজটো দুটা
যদি এ বি বাহুৰ অনুপাত পি কিউ বাহু সমান বি চি বাহুৰ অনুপাত কিউ আৰ বাহু আৰু যিকেইটা বাহুৰ অনুপাত সমান সেই বাহুকেইটা উৎপন্ন কৰা কোণটো অৰ্থাৎ বি কোণ এংগুল বি যিগল এংগুল কিউ তেনে ক্ষেত্ৰত ত্ৰিভুজ দুটা সদৃশ বুলি কোৱা হ'ব। অৰ্থাৎ যিকেইটা বাহু আমি সমানুপাতিক হয় সেই বাহুকেইটা উৎপন্ন কৰা কোণটো যদি সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটাক আমি সদৃশ বুলি ক'ব পাৰিম। এই তিনিটা চৰ্তৰ সহায়ত আমি ত্ৰিভুজ সদৃশ কৰিব পাৰিম। অনুশীলনী 6.3 এক্সাৰচাইজ আমি 3 নম্বৰ প্ৰশ্নটো লৈছোঁ হাতত। প্ৰশ্নটো দিয়া আছে এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি সমান্তৰাল চি ডি এ চি আৰু বি ডি কৰ্ণৰ দলে পৰস্পৰক অ' বিন্দুত ছেদ কৰে। দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দেখুওৱা যে অ' এ ইজ টু অ' চি ইকুৱেল অ' বি ইজ টু অ' ডি। তাত ত্ৰিভুজৰ সদৃশতাৰ চৰ্ত ব্যৱহাৰ কৰি আমি প্ৰমাণ কৰিব লাগে। ইয়াত চিত্ৰ দিয়া নাই, আমি চিত্ৰটো আঁকি ল'ব লাগিব। গতিকে আমি চিত্ৰটো এ বি চি ডি এটা ট্ৰেপিজিয়াম আঁকি ল'লোঁ, য'ত আমি বিশেষ সূত্ৰত লিখিলোঁ। এটা বিশেষ সূত্ৰ হ'ব লাগিছে। বিশেষ সূত্ৰ এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি সমান্তৰাল চি ডি প্ৰমাণ কৰিব লাগে অ' ইজ টু অ' চি ইকুৱেল অ' বি ইজ টু অ' ডি। আমি প্ৰমাণ কৰিবলৈ যাওঁতে যিটো সমান্তৰালৰ চৰ্ত দি থোৱা আছে সেই সমান্তৰাল চৰ্ত যিহেতু ইয়াত ব্যৱহাৰ হ'ব সেইটো আমি দিয়া চৰ্তৰ পৰাই জানিছোঁ। তেতিয়া আমি যদি যিহেতু প্ৰমাণ কৰিব লাগে অ' এৰ লগত অ' চিৰ অনুপাত সমান আৰু বি অ'ৰ লগত অ' ডিৰ অনুপাত সমান, গতিকে আমি এ অ' বি আৰু ডি অ' চি ত্ৰিভুজকেইটা সদৃশৰ কাৰণে বাছি ল'ব লাগিব। এই ত্ৰিভুজকেইটা সদৃশৰ কাৰণে বাছি ল'লে সিহঁতৰ অংগবিলাক কোনবিলাক সমান বা কোনবিলাক সমানুপাতিক আমি চাব লাগিব। যদি চাওঁ তেতিয়াহ'লে যিহেতু ইয়াত দুটা বাহু সমান দি থোৱা আছে, ডি চিৰ লগত আমি এ বিৰ সমানুপাতিক হোৱাৰ কোনো চৰ্ত উলিয়াব নোৱাৰোঁ। তেনে ক্ষেত্ৰত আমি কোণবিলাকৰ লগতে সম্পৰ্কিত হ'ব লাগিব। এতিয়া কোণবিলাকৰ লগত সম্পৰ্কিত হ'বলৈ যিহেতু সমান্তৰালৰ কথা দি থোৱা আছে, গতিকে আমি সেইটো ব্যৱহাৰ কৰিব পাৰিম। আমি যদি চাওঁ চি ডিৰ সমান্তৰাল এ বি এ চিয়ে ছেদ কৰিছে, অৰ্থাৎ এডাল ছেদক, তেতিয়াহ'লে এ ডি চি অ' কোণটোৱে অ' এ বি কোণটোৱে নিশ্চয় সমান হ'ব। সিহঁত একান্তৰ কোণ হ'ব। গতিকে এই কোণকেইটা সমান হ'ব একান্তৰ কোণ হোৱাৰ কাৰণে, কাৰণ ডি চি সমান্তৰাল এ বি এ চি ছেদক। আকৌ এইবাৰ ডি চি সমান্তৰাল এ বি এইবাৰ বি ডি ছেদক, তেতিয়াহ'লে অ' ডি চি কোণৰ মাপ অ' বি এ কোণৰ মাপৰ সমান হ'ব, কাৰণ সিহঁতো একান্তৰ কোণ হ'ব। আৰু এটা কোণ আমাক ওলাই আছে, অৰ্থাৎ দুটা কোণ হ'লে আমাৰ তৃতীয়টো কোণ সমান কৰিব দৰকাৰেই নাথাকে। নেদেখুৱালেও আমি সদৃশ কৰিব পাৰিম, কাৰণ দুটা কোণ সমান হ'লে আমি সদৃশ কৰিব পাৰিম। আৰু এটা কোণ ওলাই আছে আমাক এই কোণটোৱে সমান বিপৰীত কোণ হোৱাৰ কাৰণে, গতিকে আমি ত্ৰিভুজ দুটা সদৃশ কৰিব পাৰিম। সদৃশ কৰিলে আমি চৰ্তটো নিশ্চয় লিখিব পাৰিম। আমি প্ৰমাণৰ কাৰণে আগবাঢ়োঁ। ত্ৰিভুজ এ অ' বি আৰু ত্ৰিভুজ চি অ' ডি পৰা এই ত্ৰিভুজৰ পৰা আমি লিখিম এংগল অ' এ বি কোণ সমান এংগল অ' চি ডি কোণ। ইয়াৰ কাৰণটো হ'ল যিহেতু এ বি সমান্তৰাল চি ডি এ চি ছেদক একান্তৰ কোণ। আকৌ আমি দ্বিতীয় চৰ্তলৈ চাওঁ।
এংগল OBA কোণ সমান এংগল ODC কোণ। ইয়াত AB সমান্তৰাল CD হ'ব, ইহঁতো আমি একান্ত কোণ বুলি লিখিব পাৰিম। এটাকে আমি ত্ৰিভুজকেইটা সদৃশ কৰিব পাৰিম। এটাকে ত্ৰিভুজ AOB সদৃশ, আমি আগতে সদৃশৰ চিহ্ন দিছিলোঁ। ত্ৰিভুজ COD AE কোন 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 সদৃশ আমি লিখিব পাৰিম। তেতিয়াহ'লে আমি লিখিব পাৰিম এটাকে AO is to OC is equal BO is to OD। এইটো আমাক প্ৰমাণ কৰিবলৈ দিছিলে, এইটো আমি প্ৰমাণ কৰা হৈ গৈছে। গতিকে আমি যেতিয়া ত্ৰিভুজটা সদৃশ হ'ব, সদৃশ হ'লে তাৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব। গতিকে আমি অনুৰূপ বাহুবিলাক তাক সমানুপাতিক লিখিলোঁ। ইয়াত আচলতে প্ৰমাণ কৰাটো যদিও OA দিছে, OA AO একেটাই, OB BO একেটাই, গতিকে প্ৰমাণ কৰা হৈ গ'ল।